সেলিব্ৰেশনৰ উদ্যোগত মহিলা সবলীকৰণৰ প্ৰচেষ্টাত পানী মেটেকাৰ 10 দিনীয়া প্ৰশিক্ষণ দক্ষিণপাট চাৰিআলিৰ দুৰ্গা পূজা মণ্ডপৰ সমীপত আজি শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে সমাজ সেৱক সুদায়িত্বশীল সমাজৰ হকে কাম কৰিবলৈ অফুৰন্ত আগ্ৰহী ব্যক্তি ডক্টৰ অসীম কুমাৰ দাস। ইয়াৰ লগতে উপস্থিত থাকে ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা, মুখ্য প্ৰশিক্ষক মুন্মি দেউৰজা, সাংবাদিক সোয়েল খেতান, নৱজ্যোতি ভূঞা, প্ৰাঞ্জল কুমাৰ নাথ, কৌশিক ডেকা। উক্ত অনুষ্ঠানটিত আঁত ধৰে আগ্ৰহী কৰ্মপ্ৰাণ মহিলা বিজুমণি কাকতিয়ে আৰু তেওঁক সহায় কৰে কৰ্মপ্ৰাণ মহিলা তৃষ্ণা হাজৰিকাই। আমাক জনোৱা অনুসৰি উক্ত প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে থাকিব অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত খ্যাতি অৰ্জন প্ৰাপ্ত লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক মুন্মি দেউৰজা। উক্ত প্ৰশিক্ষণ 21 জুলাইৰ পৰা 31 জুলাই 2025লৈ পুৱা 10 বজাৰ পৰা 4 বজালৈ অনুষ্ঠিত হ'ব। সেয়ে সকলো আগ্ৰহী ৰাইজৰ সহায় সহযোগিতা উদ্যোক্তাসকলৰ ফালৰ পৰা কামনা কৰিছে। শেষত ডক্টৰ দাস ডাঙৰীয়াৰ মহিলা সবলীকৰণৰ এই প্ৰচেষ্টাৰ প্ৰতি ৰাইজ আৰু আমাৰ সংবাদৰ ফালৰ পৰাও কৃতজ্ঞতা স্বীকাৰ কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ এই প্ৰচেষ্টা সকলোৰে মাজত চিৰযুগমীয়া হৈ সমাজৰ হকে এনেদৰে কাম কৰি যাবলৈ ভগৱানে শক্তি প্ৰদান কৰক। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। পোনপ্ৰথমে সন্মানীয় সংবাদ মাধ্যমৰ জৰিয়তে মই সমগ্ৰ ৰহাবাসী, সমগ্ৰ নগাঁওবাসী আৰু সমগ্ৰ অসমবাসী ৰাইজক নমস্কাৰ জ্ঞাপন কৰিছোঁ। হয়, আজি আমাৰ কাৰণে খুব এটা ভাল দিন। আজি আমি চেলিব্ৰেশ্যন ইভেণ্ট মেনেজমেণ্ট এণ্ড প্ৰডাকশ্যন হাউচৰ বেনাৰত আমি 10 দিনীয়াকৈ এটি পানী মেটেকাৰ প্ৰশিক্ষণ শিবিৰ আমি আৰম্ভ কৰিছোঁ। এই প্ৰশিক্ষণ শিবিৰটো আমাক প্ৰশিক্ষণ দিব ৰাষ্ট্ৰীয় প্ৰশিক্ষকপ্ৰাপ্ত আমাৰ বাইদেউ মোৰ লগতে আছে মুন্মি দেউৰজা। তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণপ্ৰাপ্ত বাইদেউ। তেখেতে আমাক প্ৰশিক্ষণ দিব আৰু আচলতে এই সমগ্ৰ অনুষ্ঠানটো আমি মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব ৰাখি যাতে আমাৰ যিসকল গাঁৱৰ মহিলা আছে তেখেতলোকে নিজৰ ঘৰৰ চাৰিবেৰৰ মাজত নাথাকি নিজৰ পৰিয়ালটো পোহপাল দিবৰ কাৰণে, নিজৰ অঞ্চলটোৰ কাৰণে, নিজৰ জিলাখনৰ, নিজৰ ৰাজ্যখনৰ যাতে অৰ্থনৈতিকভাৱে সবল কৰিব পাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি যাতে তেখেতে নিজৰ ভৰিত নিজে খাৰা হৈ স্বাৱলম্বিতাৰে পানী মেটেকা যিটো আমি খুব সহজতে পাওঁ আমাৰ গাঁৱৰ বিভিন্ন অঞ্চলত, গতিকে যাতে সেই তাৰ পৰা আমি বস্তুখিনি আনি আমি তেওঁলোকে প্ৰশিক্ষণ লৈ সকলোখিনি নিজৰ প্ৰডাক্ট নিজে হাতেৰে বনাই যাতে আমি বজাৰত উচিত মূল্যত বিক্ৰী কৰিব পাৰোঁ। তাৰ বাবে যাতে তেওঁলোকৰ ঘৰখন চলে, নিজৰ অঞ্চলটো সুনাম হয়, ৰাজ্যখনো সুনাম হয়, তাৰ বাবে আমি বিশেষভাৱে এইটো আৰম্ভ কৰিছোঁ অনুষ্ঠানটো। আৰু এই গোটেই অনুষ্ঠানটো সম্পূৰ্ণভাৱে সহযোগ কৰিছে আমাৰ এই অঞ্চলৰে, এই দক্ষিণপাট অঞ্চলৰে আগৰণুৱা মহিলা, মোৰ বাইদেউ বিজুমণি কাকতি, আমাৰ তৃষ্ণা হাজৰিকা, এইসকলে। ধন্যবাদ। নমস্কাৰ। আজিৰ ইয়াতে উপস্থিত হৈছোঁ সেই পানী মেটেকাৰ প্ৰশিক্ষণটো দিবলৈ দক্ষিণপাটত। ইয়াতে কি শিকাব বুলি ক'বলৈ গ'লে আমি এনেকুৱা হয় য'তেই প্ৰশিক্ষণটো দিবলৈ যাওঁ ইয়াৰে প্ৰথম যিটো বেচিক ট্ৰেইনিং হয় এইটোতে আমি 4টামান গাঁথনি শিকাওঁ। সেই গাঁথনিকেইটা যদি ভালকৈ কৰিব পাৰে তেতিয়া যিকোনো প্ৰডাক্টে তেওঁলোকে বনাব পাৰিব। বাস্কেট হওক, বেগ হওক, ডাষ্টবিন হওক, ফুলৰ টাব হওক, যিকোনো প্ৰডাক্টেই খালি শ্বেপটো বনাই ল'লে হ'ল। খালি আমি গাঁথনিহে শিকাওঁ। প্ৰডাক্ট শিকাওঁ বুলি কিমানটা প্ৰডাক্ট শিকাব? প্ৰডাক্ট বিভিন্ন প্ৰডাক্ট আছে, আপোনাৰ 50টামান বেলেগ বেলেগ ধৰণৰ প্ৰডাক্টেই আছে। সেই 10 দিনত 50টা বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট শিকোৱাটো ইমান এটা সম্ভৱো নহয়। সেইটো কাৰণে আমি গাঁথনিখিনি শিকাওঁ। সেই গাঁথনিকেইটা জানিলে তেওঁলোকে যিকোনো প্ৰডাক্টেই তেতিয়া বনাব পাৰিব।